বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ পটলৰ শিপা কেনেকৈ লগাব লাগে, কিমান ডিষ্টেন্সত লগাব লাগে আৰু এঠাইতে কেইটাকৈ শিপা দিব লাগে, আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য পাব। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আৰম্ভ কৰাৰ আগমুহূৰ্তত মই আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে সুস্থ থাকক। আপোনালোকৰ নতুন বছৰৰ প্ৰতিটো দিন আপোনালোকৰ যাতে ভালে যায় তাৰে কামনা লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ পঠিয়াই দিলোঁ। 2026 বৰ্ষত আপোনালোকে এই পদ্ধতিমতে পটলৰ শিপাবিলাক লগাবৰ কাৰণে প্ৰস্তুতি লওক। তো তিনি ফুট ডিষ্টেন্স ৰাখি চাওক, মই শিপাখিনি গোটেই খেতিত পেলাই ৰাখিছোঁ। আলু দিয়া হৈছে, জলকীয়া তাৰ লগতে পটলৰ শিপা। ইফালে আলু আৰু জলকীয়া বিকা শেষ হোৱাৰ পিছে আমি পটল বিকা আৰম্ভ কৰিম। তো আজি মই পটলৰ শিপাবিলাক পঠিয়াই দিম মৰাণলৈ। তো দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এই শিপাখিনি মই লগোৱাৰ পিছত মোৰ খেতিত তাৰ পিছলৈ মই দাদাৰ কাৰণে শিপাখিনি উঠাই মৰাণলৈ পঠিয়াই দিম। তো কথা হ'ল, আপোনালোকেও যদি এনেকুৱা ধৰণৰ পটলৰ খেতি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব, আপোনালোকে ততাতৈ কৰক। নতুন বছৰ, নতুন দিন, আমাৰ সন্মুখৰ ভৱিষ্যতে যাতে আমি ভৱিষ্যতত লাহে লাহে আমি আগুৱাই যাব পাৰোঁ। 2026 বৰ্ষটো মই আপোনালোকৰ চবৰ কাৰণেই আশীৰ্বাদ আগতীয়াকৈ পঠিয়াই দিলোঁ, যাতে আপোনালোকৰ খেতি ভাল হয়, আপোনালোকেও যাতে এনেকুৱা খেতি কৰি আপোনালোকেও লাখত টকা উপাৰ্জন কৰিব পাৰে। এতিয়াও কিন্তু পুহ মাহ চলি আছে। মোৰ গছত চাওক, আপোনালোকে বিশ্বাস নকৰিব দেখুৱাই নিদিলে। চাওক, মোৰ খেতিত এতিয়াও পটল লাগন দি আছে। এয়া চাওক, হাইব্ৰিড পটল এতিয়াও মই 40 টকা কিলো বিকি আছোঁ। তো যোৱাকালি বেপাৰীয়ে ফোন কৰিলে 45 টকা কিলো দিব, মই উঠাবলৈ সময় পোৱা নাই। চাওক, মই যে আপোনালোকক কৈ থাকোঁ, পুহ মাহত কোনে কাৰ খেতিত এনেকুৱা ধৰণৰ পটল ছিঙন দিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, আপোনালোকে এনেকুৱা ধৰণৰ পটলৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু পটলৰ যিটো কালাৰ আৰু শকত, ঠাণ্ডাৰ মাজতো চাওক, ইমান ঠাণ্ডা পৰি আছে তাও চাওক, তথাপিও চাওক পটলৰ ধৰণটো। তো আপোনালোকে শিপা লাগিলে মই যোগান ধৰিম, আপোনালোকে কমেও 1 বিঘাকৈ মাটি পটলৰ খেতি কৰক। মতা আৰু মাইকী উভয় লগাব। মই যে মোৰ খেতিত দেখুৱাই আহিলোঁ যে কিমান ডিষ্টেন্সত লগাব লাগে। আৰু পাতবিলাক চাওক, হাইব্ৰিড পটলৰ পাত একদম পূৰা ডাঙৰ ডাঙৰ, কোমোৰা গছৰ নিচিনা। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু খেতি কৰাৰ ওপৰত গুৰুত্ব দি থাকে। চাওক, য'ত দেখুৱাই আছোঁ তাতে পটল। এতিয়া পুহ মাহ শেষ হ'বৰেই হ'ল, তথাপি মই পটল গছৰ পৰা ছিঙন দিয়ে আছোঁ। এতিয়া ঠাণ্ডাৰ প্ৰকোপ হোৱাৰ কাৰণে পটল কমিছে, কোনো কথা নাই। যেতিয়া ধৰক মাৰ্চ এপ্ৰিল মাহ পৰিব তেতিয়া আপোনালোকে চাব পাৰিব এঠাইতে 4-5টাকৈ লাগন দিছে, একদম পূৰা ঝুকে লাগিছে। তো মোৰ ইফালে 1.5 বিঘাত আছেই, মই তাৰ উপৰি ইফালে এই মাটিখিনিত নতুনকৈ লগাবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তেতিয়া কথা হ'ল, কেনেকৈ লগাব লাগে মই আপোনালোকক শিকাই দি আছোঁ। তো প্ৰথমতে মাটি এনেকুৱা উৰ্বৰ কৰি ল'ব, এনেকুৱা এটা হেৰি লৈ। তাৰপিছত এনেকুৱা ধৰণৰ 2টা গাঁত খান্দিব, এঠাইতে 2টাকৈ শিপা লগাব। বাছ, শিপা এটা ইয়াত দিলে আৰু এটা ল'লে ইয়াত দি দিলে, এনেকৈ মাটি দি দিলে, বাছ একদম পূৰা টান কৰি দিব। চাব পাৰিছে, প্ৰতিটো শিপাই কিন্তু পোখা মাৰিছে, চাব পাৰিছে, গছো ডাঙৰ হৈ গৈছে। আপোনালোকে এনেকুৱা ধৰণৰ শিপা আপোনালোকেও পাই থাকিব। ইয়াত 2টা অলৰেডি লগালোঁ, মাটি কিন্তু পূৰা টান কৰি দিব।
তো 3 ফুট দূৰত আৰু দুটা লগাম। চাওক শিপা কিমান ধুনীয়াকৈ পোখা মাৰিছে। এয়া এঠাইত দুটাকৈ দি যাব। আধা বিঘা মাটি লগাবৰ কাৰণে আপোনালোকৰ 350টা লাগি যাব প্ৰায়, আৰু 1 বিঘা লগালে ধৰক 550-570টা হ'লে আপোনালোকে 1 বিঘা মাটি লগোৱাৰ সাফিচিয়েণ্ট। তো ধাম ধুম লগাই আছোঁ, আপোনালোকেতো চাই আছে। চাওক মাটিত আগতে এনেকুৱা ৰসাল মাটিত লগাব। আপোনালোকে কি কয়, কেইদিনৰ ভিতৰতে চাব আপোনালোকৰ গছত পোখা ধুনীয়াকৈ মাৰিছে আৰু গছ হৈ আছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা শ্বেয়াৰৰ কাৰণে আমাৰ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ খেতি বাতিৰ ওপৰত মনোযোগী হ'ব, আকৰ্ষিত হ'ব। এইটো হ'ল পটল, হাইব্ৰিড জাতৰ পটল, স্বৰ্ণজ্যোতি। এইটো যদি আপোনালোকে বেছি কৰিব নালাগে, 1 বিঘা বা 3 কঠা মাটি যদি কৰিব পাৰে, গোটেই বছৰত আপোনালোকৰ কোনো টকাৰ অভাৱ নহ'ব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।